যে আপোনালোকে গমেই পাইছে যে উজনি অসমত বৰ্তমান উজনি অসমত বিদেশীৰ নামত মিয়া মুছলমান লোকসকলক টাৰ্গেট কৰি অত্যাচাৰ কৰিছে একাংশ উগ্ৰবাদী লোকে। তেওঁলোকক শ্ৰমিকসকলক ধন দাবী কৰা হৈছে, শ্ৰমিকসকলক উজনিত মাৰপিট কৰা হৈছে, শ্ৰমিকসকলক উজনিত য'ত ভাড়া থাকে ঘৰে ঘৰে গৈ বিচাৰি ফুৰিছে। তেওঁলোক স্বদেশী নাগৰিক হয়। যোৱাকালিও দেখিছো আপোনালোকৰ সংবাদ মাধ্যম যোগে প্ৰকাশ হৈছে ধুবুৰী চাপৰ অঞ্চলৰ খিলঞ্জীয়া মিয়া মুছলমান লোকসকলক তাত অত্যাচাৰ কৰিছে, ধন দাবী কৰিছে, যিটো গণ উন্মাদনাৰ সৃষ্টি কৰি আছে। একাংশ লোকে আইনৰ বিপৰীতে গৈ সেইসকল লোকক হাৰাশাস্তি নকৰিবলৈ, আইনীভাৱে সেইসকল লোকক উন্মাদনা সৃষ্টি কৰা লোকসকলক শাস্তি দিবৰ বাবে আজি আমি কেন্দ্ৰীয় গৃহ সচিব ডাঙৰীয়াক আমি স্মাৰক পত্ৰ আমি প্ৰদান কৰিছো। যদি উজনিত বিদেশী আছে, আমাৰ স্পষ্ট কথা, যদি উজনিত বিদেশী আছে, চৰকাৰ প্ৰশাসন আছে, গৃহ বিভাগ আছে, বিদেশী বহিষ্কাৰ কৰাত অসমৰ কোনো দল সংগঠন বা ব্যক্তি বিশেষ আমাৰ কিন্তু ডিমত নাই। আমাৰ কথা হল কোনোবাই উজনিত কাম কৰিবলৈ গৈছে, কোনোবাই ব্যৱসায় সূত্ৰে গৈছে, তেওঁ কেনেকে মাৰপিট কৰিব? ভাৰতৰ সংবিধানত এইটো দিয়া নাই, ভাৰতৰ আইনতে এইটো কোৱা নাই যে উজনিৰ মানুহ নামনিত যাব নোৱাৰিব, নামনিৰ মানুহ উজনিত আহিব নোৱাৰিব, দিল্লীৰ মানুহ অসমত যাব নোৱাৰিব, অসমৰ মানুহ দিল্লীত যাব নোৱাৰিব। এই কথাটো কৰবাত লিখা আছে নেকি? এই কথাটো লিখা নাই। গতিকে যিসকলে সাম্প্ৰদায়িকভাৱে অকল মিয়া 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 কৰি এই কামবোৰ কৰি আছে, বেয়া কামবোৰ কৰি আছে, তেওঁলোকক শাস্তি দিবই লাগিব, আইনী শাস্তি তেওঁলোক পাবই লাগিব। সাধাৰণ জনতাক শান্তিত থাকিবলৈ দিব লাগিব। আৰু অসম আৰক্ষী আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছো যে যি এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।